হেল্ল' ইংৰাজী নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি 1 তাৰিখটোনো ক'ত ক'ত যাওঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিলে। এইটো আচলতে ২৬ৰ প্ৰথম ভিডিঅ' হ'ব আপোনালোকৰ ওচৰত। গ'লোঁ প্ৰথমে বৰভেটিত এগছি বন্তি জ্বলাবৰ বাবে, কাৰণ 25 চনটো আমি বহুত কিবা কিবি হেৰুৱালোঁ, পাইছোঁ বহুত কিবা কিবি, কিন্তু যথেষ্টখিনি হেৰুৱালোঁ। তেনেকুৱা দিন যেন নাহক, এনেকুৱা 25 চনটো যি বস্তুবিলাক হেৰুৱালোঁ তেনেকুৱা আৰু যে এই 26 চনটো নহওক, তাৰে প্ৰথম আৰম্ভণি দিনটোতে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ, যাতে সকলোৱে মনৰ আশাবিলাক পূৰ হওক, মনবিলাক ভাল কৰক, ভাল দিন ঘূৰি আহক, তাকে কামনা কৰি বৰভেটিৰ চৰণত এগছি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰিলোঁ। আৰু 1 তাৰিখটো ক'ত ক'ত যাম, কি কৰিম, সকলোবিলাক আপোনালোকক কৈ আছোঁ। প্ৰথমে সকলোৱে হৈ বন্তিগছ জ্বলালোঁ আৰু আশীৰ্বাদ বিচাৰি ল'লোঁ। তাৰপৰা আৰম্ভ কৰোঁ। ভিডিঅ' চোৱাখিনিয়ে গম পায়েই মই আচলতে 1 তাৰিখৰ দিনটো আমাৰ কেনেকুৱাকৈ আৰম্ভ হয়। শতাব্দী ভাগৰ জন্মদিন যিহেতু, তাইক আচলতে আমাৰ কাৰণে বহুত কিবা কিবি। সেই ভণ্টিজনীৰ জন্মদিনটো আমি 1 তাৰিখে উদযাপন কৰোঁ। সেয়েহে ৰাতি আমি এটা কেক কাটিলোঁ। কেক কটা ভিডিঅ'টোৰ পৰাই মই বোলো আজি দিনটো আৰম্ভ কৰোঁ। প্ৰথমে ভগৱানৰ ওচৰত সেৱা জনালোঁ, আৰু আজি বিশেষকৈ তাই স্পেচিয়েল, সেইকাৰণে ভাবিলোঁ তাই কেক কটা ভিডিঅ'ৰ পৰাই আৰম্ভ কৰোঁ। অংকুৰে মই গৈ এটা কেক কাটিলোঁ ৰাতিয়ে। কাটি লৈ এয়া ৰাতিপুৱালৈ আমি বৰভেটিত সেৱা কৰি আহি আছোঁ কলবাৰীলৈ। আচলতে খানাটো দিছে কলবাৰীতে আমাৰ আজি পাৰ্টিটো হ'ব, বাৰ্থডে' পাৰ্টিটো। এয়া ৰাতিপুৱা আমি গৈ পালোঁগৈ কলবাৰী পাওঁতে আজি বিশেষকৈ কুঁৱলীটো যথেষ্ট বেছি। এয়া গোটেই পাৰ্টি আহি পাই গ'লহি। আমি অকণমান দেৰি হ'ল, মানে বৰভেটিত সোমাই আহিছোঁ যিহেতু, 10:30মান বাজি গ'ল, 10:30 11টামান বাজিল। গৈ পোৱাৰ লগে লগে আমি য'ত থাকোঁ তাততো খোৱাটো মেইন হ'বই নহয় জানো। ব্ৰেকফাষ্ট প্ৰথমে ষ্টাৰ্টিঙৰ পৰা ব্ৰেকফাষ্টটো কৰি ল'লোঁ, কাৰণ ঘৰত একাপ লাল চাহ খাই গৈছোঁ, কাৰণ বৰভেটিত সোমোৱাৰ আগতে বেলেগ কিবা কিবি খাই যাব মন নাযায়। গৈ পায়ে ব্ৰেকফাষ্টটো কৰিলোঁ, আৰু এয়া আমাৰ চিকেন ফ্ৰাই হৈ আছে। আচলতে ব্ৰেকফাষ্টৰ পাছতে চিকেন ফ্ৰাই আছিলে, আৰু মই অকণমান মানে আমাৰ অৰুণ দাক হেল্প কৰি দিছোঁ। কৈছে যে তেহেঁতি মই বনোৱা নাই, অৰুণ দাই বনাইছে। আচলতে গোটেই খানাটো অৰুণ দাই বনাইছে। অৰুণ দাই বহুত ধুনীয়া খানা বনায়, সেইটো মই কেতিয়াও ক্ৰেডিট ল'ব নিবিচাৰোঁ বাৰু। ইয়াত আকৌ ডাঙৰ সৰু কোনো তাৰপৰা কথা আমাৰ নাই দেই। এয়া আমি যিখিনি গৈছোঁ সকলোবিলাকেই খেল খেলিম বুলি ষ্টাৰ্টিং কৰিলোঁ। চকী খেল খেলিলোঁ, তাৰপৰা টেকেলি ভঙা খেল খেলিলোঁ। আচলতে এনেকুৱাবিলাক খেল আজিকালি মানে নেদেখাই হ'লোঁ, আৰু আমিও বহুত দিনৰ মূৰত খেলিছোঁ যিহেতু। পিকনিকত গৈ পিনে এনেকৈ খেল কোনে কোনে খেলে এটা কমেণ্ট কৰি জনাব দেই। আৰু আমাৰ চকী খেলত উইনাৰ হ'ল প্ৰতিম। তাৰপৰা টেকেলি ভঙা, আমাৰ আগত টেকেলি লৈ যোৱা নাই নহয়, চৰিয়া এটা আছিলে, চৰিয়াটোকে টেকেলি বনাই লৈছোঁ। প্ৰথমে প্ৰতিমে ভাঙিবলৈ গ'লে, তাৰপিছতে শতাব্দী গ'ল, ৰাজ গ'ল, 6-7টামান গ'ল। স্নেহা গ'ল, খালি কোনেও ভাঙিব নোৱাৰিলে টেকেলিটো। অৱশেষত মই গ'লোঁ। জীৱনত আজিলৈকে টেকেলি ভঙা খেলত মই কেতিয়াও ভাঙি পোৱা নাই, আৰু আজি ফাৰ্ষ্ট টাইম মই মানে টেকেলি ভাঙিবলৈ হেৰি কৰিলোঁ। অকণমান বা জুয়ে হেল্প কৰি দিলে, কিন্তু চবেই কৈছে জ্ঞানে চকুৱে দেখিছে, কিন্তু মই সঁচাকৈ কৈছোঁ মই চকুৱে 1% মই দেখা নাই। মানে আৰু মোৰ লগত কেনেকুৱা অন্যায় কৰিছে চাব দেই আপোনালোকে। টেকেলিটো আঁতৰাই দিছে, মানে চৰিয়াটো আঁতৰাই দিছে, কিন্তু অন্যায় যে কৰিব নালাগে সেইটোৱে উদাহৰণ এইটো এটা। কাৰণ অৱশেষত ময়ে মানে বাল্টিংটো ভাঙিলোঁ, আৰু সেইটো ভিডিঅ'টো নকৰিলে, কাট কৰি দিলে ভিডিঅ'টো তেহেঁতি, বেলেগ বস্তু। ইয়াত দেখিছে দেই, আঁতৰাই দিছে। মোৰ লগত কেনেকুৱা দুবাৰ আঁতৰাইছে, এবাৰ আঁতৰাইছে, আকৌ এবাৰ আঁতৰাব, গম পায় দেই। কিন্তু অকণমান জুৱে মানে টিক্স দিলে যে ভৰিটো বাওঁফালে যাওক, সোঁফালে যাওক, সেই বুলি কৈ মই যোগ বিশ্বাস কৰি ল'বলগীয়া, মানে বেলেগকতো বিশ্বাস কৰি ল'ব নোৱাৰোঁ, যোগ বিশ্বাস কৰি ল'লোঁ, আৰু অৱশেষত মই উইনাৰ হ'লোঁ। এয়া উইনাৰ দিছে আমাৰ সেই যিটো ভাঙিছোঁ সেইটোৱে মূৰত পিন্ধাই দিছে, মানে চৰিয়াটো। তাৰপৰা আহি গ'ল আমাৰ বিশেষ মুহূৰ্তটো। এইটো 5 নম্বৰমান কেক, এইটো মাকে তাত কাটিবৰ কাৰণে দিছে। জুয়ে কেক কাটিলে, কেক কটাৰ পাছত আমাৰ ডান্স ষ্টাৰ্ট হ'ল, আৰু আমাৰ মিউজিক ছিষ্টেমটো সৰু নিলোঁ, আৰু যিটো আমাৰ ছাইডত মিউজিক ছিষ্টেম লগাইছে এনেকুৱাই আমাৰ লগত মানে অন্যায় কৰিছে। আমি যেতিয়া ষ্টাৰ্টিং তেহেঁতৰ মিউজিকত নাচিবলৈ লওঁ, মিউজিকটো বন্ধ কৰি দিয়ে। কিন্তু আমাৰ গীতা জানো মুখখন কম, সেইকাৰণে আমাৰ এই পাৰ্টনাৰ মানে ভাইটিকেইটা আৰু এই ভণ্টিকেইজনী, তেহেঁতি কৈছে বোলে আমাৰ মুখখনে এটা মিউজিক ছিষ্টেম, বোলে বাৰ্থডে মিউজিক, নিজে গাইছে, নাচিছে। আচলতে এইখিনি এইবাৰ আমি নাচিবলৈ নাপালোঁ দেই, কাৰণ
সময়ো তেনেকৈ নহ'ল নচা আৰু মিউজিক ছিষ্টেমটো নাই খেল খেলি বগৰী পাৰিলোঁ কলবাৰীত এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ আৰু নতুনকৈ ৰিজৰ্টখন খুলিছে খুব ভাল খানাটো খুব ধুনীয়া হৈছে থেংক ইউ ছ' মাছ অৰুণ দা আমি লাষ্টত খাইছোঁ যিহেতু পুনৰবাৰ শতাব্দীলৈ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন জনালোঁ আৰু পুনৰবাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজিলৈ লৈছোঁ বিদায় বাই বাই